বুলি জানিব পৰা গৈছে CID নিজৰ জিম্মাত বিচৰা নাই 14 দিনৰ বাবে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত অবিস্তাৰে খবৰ আমি লৈ অহাৰ যত্ন কৰিছো আৰু 5 অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পুনৰলৈ কৈছো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক দৃশ্যাংশ দেখুৱাই কৈছো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আৰু 5 অভিযুক্তক এইদৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে CID নিজৰ জিম্মাত পুনৰ নিবিচাৰিলে এই অভিযুক্ত কেইজনক পুনৰলৈ কৈছো CID নিজৰ জিম্মাত পুনৰ নিবিচাৰিলে অভিযুক্তসকলক অভিযুক্তৰ হৈ জামিন আবেদন দাখিল কৰিবলৈ নাছিল কোনো অধিবক্তা পুনৰলৈ কৈছো এক গুৰুত্বপূৰ্ণ খবৰ এইদৰে লৈ যোৱা হৈছে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো ন্যায়িক জিম্মালৈ এতিয়া প্ৰেৰণ কৰা হৈছে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আটাইকেইজনকে শ্যাম কানু সিদ্ধাৰ্থৰ হৈ কোনো অধিবক্তা আসলতে আবেদন দাখিল কৰিবলৈ কোনো অধিবক্তা নাছিল বুলি এই মুহূৰ্তত হে খবৰ আহি পৰিছে শ্যাম কানু সিদ্ধাৰ্থৰ হৈ কোনো অধিবক্তা ইচ্ছা নহল আদালতত আৰু এইদৰে সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ এতিয়া কোনো অধিবক্তাই আদালতত থিয় নহল পুনৰলৈ কৰিছো 5 অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে CID নিজৰ জিম্মাত পুনৰ বিচৰা নাই অভিযুক্তসকলক এক ডাঙৰ খবৰ CID নিজৰ জিম্মাত পুনৰ নিবিচাৰিলে অভিযুক্তসকলক অভিযুক্তৰ হৈ জামিন আবেদন দাখিল কৰিবলৈ কোনো অধিবক্তা নাই বুলি জানিব পৰা গৈছে আৰু এইদৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুওৱা গৈছে আৰু কিদৰে ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে লৈ যোৱা হৈছে 5 অভিযুক্ত জুবিন মৃত্যুৰ ঘটনাৰে নাম সাঙুৰ খোৱা 5 অভিযুক্ত এইদৰে আজিৰ দিনত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু এইদৰে আছতে কোনো অধিবক্তা থিয় নহল আদালতত শ্যাম কানু সিদ্ধাৰ্থৰ হৈ কোনো অধিবক্তা এইদৰে আদালতত থিয় নহল আৰু সন্দীপন গাৰ্গ নন্দেশ্বৰ পৰা পৰেশ বৈশ্যৰ হৈ অধিবক্তা থিয় নহল আদালতত আৰু এই যি ঘটনা সংঘটিত হৈ গ'ল এই ঘটনাৰ পাছতে গ্ৰেপ্তাৰ হৈছিল ইজনৰ পিছত সিজন শ্যাম কানু মহন্ত সিদ্ধাৰ্থ গ্ৰেপ্তাৰ হৈছিল পৰৱৰ্তী সময়ত সন্দীপন গাৰ্গ আৰু পৰৱৰ্তী সময়ত 2 PS দেৰক্ষী নন্দেশ্বৰ আৰু পৰেশ গ্ৰেপ্তাৰ হৈছিল আৰু 14 দিনৰ জিম্মাত ৰখা হৈছিল CID জিম্মাত ৰাখিছিল আৰু মাৰাথন জেৰা চলাইছিল আৰু ইতিমধ্যে এই জিম্মাৰ ম্যাদ উকলিছে আৰু জিম্মাৰ ম্যাদ উকলা আজিৰ দিনটোত এইদৰে CGM আদালতত লৈ অনা হৈছিল আৰু CGM আদালতত এইদৰে এতিয়া কোনো এজন অধিবক্তা শ্যাম কানু সিদ্ধাৰ্থৰ হৈ কোনো এজন অধিবক্তা থিয় নহল সমান্তৰালকৈ সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈও অধিবক্তা থিয় নহল আদালতত আৰু এইদৰে CID নিজৰ জিম্মাত পুনৰ বিচৰা নাই আৰু এতিয়া 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে 5 অভিযুক্তক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত